Hello everyone, welcome to my channel Figure Out with Kaushik. And in this video, we are going to discuss some problem on probability. And if you have not subscribed to my channel, then please subscribe my channel for more videos like this. So let's figure out. So first, আজি আমি কি কৰিম যিখন ক্লাস 11 NCERT ম্যাথমেটিক্স বুক আছে তাৰে মই এক্সাৰসাইজ 16.1 আৰু 16.2 কেইটামান প্ৰবলেম সলভ কৰি দিম আৰু এই প্ৰবলেম কেইটাৰ লগত ৰিলেটেড যিখিনি ডেফিনিশ্যন বা কনসেপ্ট লাগে সেই কনসেপ্টখিনি মই কি কৰিছো মোৰ ইয়াৰ আগৰ ভিডিওটোত মই গোটেইখিনি ডেসক্ৰাইব কৰি থৈ দিছো তো যদি কোনবাই সেই ভিডিওটো চোৱা নাই তো তেতিয়া হলে সেই ভিডিওটো তোমালোকে গৈ কিনে চাব পাৰা আৰু মই ভিডিওটোৰ লিংক মোৰ ডেসক্ৰিপচনৰ তলত দি দিম তো তলত গৈ কিনে তোমালোকে চাই লবা তো ঠিক আছে মই ফাৰ্স্ট এক্সাৰসাইজ 16.1 ৰ কোৱেশ্চন নম্বৰ 2 টো সলভ কৰিম আৰু ইয়াত কি দিছে কোৱেশ্চন নম্বৰ 1 টু কোৱেশ্চন নম্বৰ 7 স্যাম্পল স্পেস কেটা ডেসক্ৰাইব কৰিব দিছে ঠিক আছে তো ইয়াত কোৱেশ্চন নম্বৰ 2 টো মই ফাৰ্স্ট চাইছো যে কোৱেশ্চন নম্বৰ 2 ত কি দিছে এ ডাই ইজ থ্ৰন 2 টাইমস ঠিক আছে তো এটা ডাই মানে কি লুডুৰ গুটি এটা দুবাৰ টস কৰিছে কোৱেশ্চনটো তেনেকুৱাকৈ দিয়া আছে তো মই ফাৰ্স্ট কি কৰিম কোৱেশ্চনটো বহুত শৰ্ট কেমো কৰি দিব পাৰো জাস্ট স্যাম্পল স্পেসটো লিখি দিলেও হয় কিন্তু যদি 2 মাৰ্কত আহে সেই কোৱেশ্চনটো তেতিয়া হলে 2 মাৰ্ক পাবৰ কাৰণে জাস্ট এটা লাইন লিখিলে নহয় তো কিছুমানে মাৰ্ক নিদিবও পাৰে তো সেইটো তোমালোকে চাব লাগিব যে মই 2 মাৰ্কৰ কাৰণে পাম নে নাই তো মই 2 মাৰ্ক লেভেলত কোৱেশ্চনটো কৰি দিও তো আমি এনেকৈ কৰিম ফাৰ্স্ট যে when a die is thrown then sample space is given by কেনেকুৱা হয় স্যাম্পল স্পেসটো আমাৰ 1 2 3 4 5 6 আৰু এই স্যাম্পল স্পেসটো কেনেকুৱা হয় এইটো মই ভিডিওটোত আগৰ ভিডিওটোত মই কৈ থৈ দিছো তো চাই লবা যদি চোৱা নাই ঠিক আছে therefore আমাক কি কৈছে কোৱেশ্চনটোত এটা ডাই দুবাৰ টস কৰা বুলি কৈছে ঠিক আছে therefore sample space obtaining by throwing a die 2 times is given by what s sample space ok moi hodai s re represent korim hetu moi koi thoi disu to s is equals to kiman hobo amak koise eta dai dubar toss koribo dise to first time jetia moi toss korilu thori lolu etu 1 palu to next 1 por loge loge ako ebar moi toss kori dim to tetia ki pam maybe ei 1 or pora 6 loike moi kiba ata pam to iat moi eta likhilu 1 buli likhilu ঠিক আছে নেক্সট যদি আৰু পসিবিলিটি কি আছে 1 2 পোৱাৰ পিছত আমি 2 পাব পাৰো নেক্সট 1 2 পোৱাৰ পিছত 3 পাব পাৰো 1 4 পাব পাৰো 1 5 and 1 6 ঠিক আছে তো নেক্সট আমি কি পাব পাৰো যদি প্ৰথমটো যদি আমি 2 পাও সেকেন্ড টু 1 পাব পাৰো 2 পালে 2 পাব পাৰো নেক্সট 2 3 3 1 sorry 2 3 2 4 2 5 2 6 like teneke 3 1 3 2 up to eneke মই পাই যাম 3 কাৰণে পাম গতে কেইটা তাৰ পিছতে মই কিহৰ কাৰণে পাম 4 ৰ কাৰণে পাম 4 1 4 2 teneke 4 ৰ পৰাও 6 লৈকে লিখিবা সবে তাৰ পিছত 5 1 5 2 teneke 5 ৰ কাৰণে লিখিবা next 6 1 6 2 6 3 up to 6 6
আৰু মই ইয়াত জাষ্ট ভিডিঅ'টো অকণমান শ্বৰ্ট হ'বৰ কাৰণে ইয়াত মই ডট ডট দি দিছোঁ কিন্তু যদি পৰীক্ষাত আহে ইয়াত যদি ডট ডট দিয়া কিন্তু এইটো সিহঁতে একচেপ্ট নকৰিব তো কি হ'ব তো তোমালোকে ইয়াত কমপ্লিটলি লিখিব লাগিব যদি এইটো কুৱেশ্যন আহে তো ঠিক আছে চেম্পল স্পেচটো আমি পালোঁ তো এইটোৱে আছিল আমাৰ ছেকেণ্ড কুৱেশ্যনটোৰ সলিউশ্যন ঠিক আছে তো নেক্সট আমি এটা বেলেগ কুৱেশ্যন কৰোঁ তো মই কুৱেশ্যন 5টো চাইছোঁ কুৱেশ্যন 5ত লিখা আছিল কি কুৱেশ্যনটো যে এ কইন ইজ টছড এণ্ড দেন এ ডাই ইজ ৰোল্ড অনলি ইন কেছ এ হেড ইজ শ্ব'ন অন দ্য কইন তো মানে কি কৈছে কৈছে যে এটা কইন টছ কৰা হৈছে দেন কি কৰা হৈছে এটা ডাই এটা টছ থ্ৰ' কৰিছে যেতিয়া কেতিয়া থ্ৰ' কৰিছে যেতিয়া এটা হেড আহে ঠিক আছে যদি আমি কি কৰোঁ ফাৰ্ষ্ট কইনটো টছ কৰাৰ ফলত যদি এটা হেড পাওঁ তেতিয়াহ'লে কৈছে যে তাৰপিছত এটা ডাই থ্ৰ' কৰিছে ঠিক আছে আৰু টেইল পালে কিন্তু তেনেকুৱা একো থ্ৰ' কৰা বুলি কোৱা নাই কুৱেশ্যনটোত তো ঠিকে আছে তো ফাৰ্ষ্ট আমি কেনেকৈ লিখিম হুৱেন হেড ইজ এনকাউণ্টাৰ্ড when head is encountered then the sample space will be আমি sample space to কিমান পাম আৰু হেইটুক মই দিছো s sample space ৰ নাম যেহেতু হেডটোৰ লগত আমাৰ ৰিলেচন এটা দি দিছে সো আমি sample space ৰ সাফিক্সত হেড দি দিছো ঠিক আছে তো sh বুলি কৈছো মই হেতু যে কি when head is encountered then the sample space will be যেতিয়া হেডটো আহিব তেতিয়া হলে sample space টো কি আহে কৈছে আমাক হেড আহিলে কি কৰে আমি এটা ডাইস থ্ৰ' কৰি দিওঁ তো যদি হেড আহে হেডৰ লগত 1 আহিব পাৰে নহলে হেডৰ লগত 2 আহিব পাৰে হেডৰ লগত 3 আহিব পাৰে 4 5 or 6 তোমাৰ পসিবিলিটি থাকিব এইকেইটা ঠিক আছে যদি হেড আহে এইকেইটা আহিব এগেইন কি যদি আমাৰ কইনটো টছ কৰাৰ ফলত হেইটো আমাৰ টেইলও আহিব পাৰে তো টেইল আহিলে আমি কি হ'ব হেইটো লিখিলিম when tail is encountered then the sample space will be কি আহিব তেতিয়া sample space for tail আহিলে আমাক কোনো ধৰণৰ কন্ডিশন দিয়া নাই তো আমি কি কৰিম টেইল আহিলে অনলি টেইলটোৱে পাম তো নেক্সট আমি ডাইসটো কি নকৰো থ্ৰ' নকৰো ঠিক আছে তো আমি কি পাম আমাৰ ইয়াত কন্ডিশন দিছিল এইটো আৰু এইটো আমাৰ জেনাৰেল কন্ডিশন যেটো আমাৰ হ'বই অবভিয়াস কন্ডিশন এইটো তো আমি কি পালো therefore overall sample space is কিমান পাম এসেৰে ডিনোট কৰিছো মই হেতু তো ওভাৰঅল কি হ'ব আমি হেডৰ কাৰণে যেটো স্যাম্পল স্পেস পাইছো আৰু টেইলৰ কাৰণে যেটো পাইছো আমি দুয়োটা লিখি দিলে আমি ওভাৰঅলটো পাই যাম তো আমি কি লিখিম ইয়াত h1 h2 h3 h4 h5 h6 এইটো হল হেডৰ লগত কন্ডিশন যেটো আছে তাৰ লগত তাৰে পিছতে আহিব কি t2 তো আমাক কি কৰিব দিছিল স্যাম্পল স্পেসটো উলিয়াব দিছিল যেটো আমাৰ কন্ডিশন ধৰি দিয়া আছিল ইয়াত তো ইয়াত আমাৰ স্যাম্পল স্পেসটো কি হল এইটো হল আমাৰ ৰিকোয়াৰ্ড স্যাম্পল স্পেস তো এইটো কোৱেশ্চন আমাৰ ইয়াতে সলভ তো এইবাৰ মই কৰি দিও কোৱেশ্চন নম্বৰ 12 টো তো বাকি কিটা একে টাইপে হয় তো কৰিব ট্ৰাই কৰিবা সবে তো কোৱেশ্চন নম্বৰ 12 টোত কি দিছে যে এ কইন ইজ টছড if the outcome is head a die is thrown if the die shows up an even number the die is thrown again what is the sample space for the experiment to koise ki eta coin toss korise aru jodi ki hoy coin to head ahe tetia hole eta
দাই এটা কি কৰিছে থ্ৰ কৰিছে আগৰটো নিচিনাই কুৱেশ্যন ইফ দ্য দাই শ্ব' আপ এন ইভেন নাম্বাৰ যদি ফাৰ্ষ্ট কি কৰিব এটা কইন টছ কৰিব যদি হেড আহে তেতিয়াহ'লে এটা দাই থ্ৰ কৰিব ঠিক আছে আৰু যদি আকৌ এটা কণ্ডিশ্যন দিছে তাত আৰু যদি দাইটো থ্ৰ কৰাৰ পিছত যদি ইভেন নাম্বাৰ আহে তো তেতিয়াহ'লে কি কৰিব তেতিয়াহ'লে আমাৰ কুৱেশ্যনটো দি দিছে তেতিয়াহ'লে ডাইচটো আকৌ এবাৰ থ্ৰ কৰি দিব ঠিক আছে আকৌ এবাৰ থ্ৰ কৰিব তো আমি ইয়াতে কি হ'ব যে আমাৰ ইয়াতে কেছ হিচাপত মই ল'ম যে তিনিটা কেছ ল'ম যে কেছ ওৱানত কি ল'ম যদি দাইটো হেড আহিল তাৰ লগত যদি দাইটো থ্ৰ কৰাৰ ফলত যদি কি আহে অড নাম্বাৰ আহে তো তেতিয়াহ'লে কি হ'ব যদি ইভেন নাম্বাৰ আহে তেতিয়াহ'লে কি হ'ব আৰু লাষ্টত হ'ব টেইলৰ কাৰণে এটা ঠিক আছে তো কুৱেশ্যনটো আমি সলভ কৰোঁ তো মই কেছ ওৱান ল'ম ইয়াত ফাৰ্ষ্ট মই ইয়াত কেছ বুলি ধৰি লোৱাৰ কাৰণটো হৈছে মই চিষ্টেমেটিক কৰি যাব বিচাৰিছোঁ বস্তুখিনি যদি চিষ্টেমেটিক যাওঁ তেতিয়াহ'লে তোমালোকেও বুজি পোৱাত সুবিধা হ'ব প্লাছ যোনে যদি কিবা আজি এনচাৰত তোমাৰ কুৱেশ্যনৰ যিটো এনচাৰত লিখা তো তেতিয়াহ'লে যিজন টিচাৰে চাই তো সেই টিচাৰজনৰো যাতে মানে কি বস্তুখিনি বুজি পোৱাত বা তোমালোকে মাৰ্কটো কেৰি কৰাত ইজি হয় তো তাৰ বাবে মই সদায় এনেকৈ চিষ্টেমেটিক লিখি যাম ঠিক আছে তো কেছ ওৱানত মই কি লৈছোঁ হুৱেন head appear and corresponding outcome for the die is odd ঠিক আছে এইটো লৈছোঁ মই কণ্ডিশ্যন then the sample space S first কি লৈছিলোঁ হেড বুলি লৈছিলোঁ মই ইয়াত আৰু কি অড নাম্বাৰ তোতে O বুলি দিলোঁ ঠিক আছে SHO তো SHO কি আহিব ফাৰ্ষ্ট থাকিল হেড শ্ব' কৰাৰ বিনিময়ত আমি কি কৰিছোঁ দাইটো থ্ৰ কৰিছোঁ থ্ৰ কৰাৰ ফলত কি পাম আউটকাম কেইটা অড নাম্বাৰ হোৱাৰ লগে লগে 1 হ'ব পাৰে দেন H3 and H5 ঠিক আছে কাৰণ অড নাম্বাৰৰ কাৰণে নেক্সট বাৰ আমি দাইটো থ্ৰ কৰিব নালাগে কুৱেশ্যনটোত কোৱা আছে ঠিক আছে নেক্সট আহিব কেছ 2 when head appear and corresponding outcome for the die is even ঠিক আছে দেন কি আহিব the sample space S head and এইটো even number so S H E বুলি লৈছোঁ তো ইয়াত কি বুলি আহিব তেতিয়াহ'লে হেড আহিব পাৰে তাৰে পিছত 2 আহিল 2 অহাৰ পিছত কি দাইটো থ্ৰ কৰিব তো থ্ৰ কৰাৰ ফলত এইবাৰ আমাৰ কণ্ডিশ্যন নাই তো সব কেইটা নাম্বাৰে আহিব সব কেইটা ডিজিটে আহিব পাৰে তো H21 H22 H23 then H24 H25 H26 then H4 আহিব 41 H42 H43 H44 H45 H46 then H6 ৰ কাৰণে আহিব 61 H62 H63 H64 H65 H66 ঠিক আছে তো এইকেইটা আহিব আমাৰ কি হয় যেতিয়া আমাৰ দাইটো কি হয় যেতিয়া ইভেন নাম্বাৰ আহে
ঠিক আছে নেক্সট আহিব কেছ 3 তো কেছ 3 টো আমি ইয়াতে লিখি দিওঁ when tail appears then আমি কি পাম sample space s for t কিমান পাম only t ঠিক আছে তো আমি কি পালো এই তিনিটা কেছে আমাৰ আহিব পাৰে তাতকে বেলেগ আহিব নোৱাৰে তো এই তিনিটাৰ কাৰণে আমি কি পালো sample space তিনিটা উলিয়াই ললো তো আমি এতিয়া আমাৰ কামটো কি ওভাৰঅল sample space টো আমি উলিয়াব লাগে ঠিক আছে তো ওভাৰঅল sample space টো আমি লিখো এতিয়া therefore overall sample space is তো এখিনি মই অকমান মুছি দিও s বুলি আমি overall টো সদায় তো ফার্স্ট কি আহিব আমাৰ এইটো আহিব এইটোৰ কাৰণে আহিব তো ইয়াত কি কি আছিল h1 h3 h5 ঠিক আছে তো এইটো মুছি দিলো লিখা হল তো নেক্সট আহিব এইটোৰ কাৰণে h ৰ কাৰণে তো h21 h22 তো এনেকে যিখিনি আছে ইয়াত এইখিনি লিখিবা ঠিক আছে নেক্সট আহিব এইটো টিৰ কাৰণে তো আমি লাষ্টত ইয়াত কি টাৰ্ম আছিল যি h66 দেন t তো এইটোৱে হল আমাৰ এই প্ৰবলেমটোৰ সলিউশন ঠিক আছে তো এইখিনি ক্লিয়াৰ ইয়াতে এতিয়া আমি এক্সাৰসাইজ 16.2 কৰো কেইটামান কোৱেশ্চন ইয়াত ম্যাক্সিমাম কোৱেশ্চন সেম দি দিছে হয়তো আমাৰ ইউনিয়ন ইন্টাৰসেকশন উলিয়াব দিছে বা কমপ্লিমেন্টৰ লগত কিছুমান ৰিলেটেড কোৱেশ্চন আছে মিউচুৱেলি এক্সক্লুসিভ এক্সহাস্টিভ তেনেকুৱা কোৱেশ্চন আছে তো মই ইয়াত দুটা বা তিনিটা কোৱেশ্চন কৰি দিম তো বাকিখিনি ট্ৰাই কৰিলে হল ঠিক আছে তো মই ইয়াত ফাৰ্স্ট লৈছো এক নম্বৰ কোৱেশ্চনটো 1 নম্বৰ কোৱেশ্চন তো ফাৰ্স্ট কোৱেশ্চনটোত কি দিছিল এ ডাই ইজ rolled let e be the event die shows 4 f be the event die shows event number are e and f mutually exclusive তো মই ডেফিনেশন কেইটা আগৰটো দিয়া আছিল লিংকটোৰ বাবে তলত মই কি কয় যেটো ভিডিও আছিল তাৰ মই লিংক তলত দি দিছো তো যদি চোৱা নাই চাই লবা প্লিজ তো এইটো কোৱেশ্চন সলভ কৰি দিও তো ফাৰ্স্ট কি দিছে এ ডাই ইজ rolled তো ডাইটো ৰোল কৰিলে sample space কি আহিব হেতু মই ফাৰ্স্ট লিখি লও here sample space s is equals to die roll কৰিলে sample space কি পাও 1 2 3 4 5 and 6 ঠিক আছে নেক্সট লিখো given কি দিয়া আছে আমি এটা সেইখিনি কন্ডিশনটো লিখি লম ই এটা ইভেন্টক মই সদায় এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো ই মানে কি দিছে die shows 4 die shows 4 that is e equals to কিমান আহিব 4 ঠিক আছে নেক্সট দিছে f মানে কিমান দিছে die shows even number that is f means কিমান পাম আমি even number হলে 2 4 and 6 পাম এইটোৰ পৰাই চাব লাগিব আমি সিম্পল স্পেচটোৰ পৰাই ঠিক আছে তো এতিয়া আমাক কি চাব দিছে যি e and f mutually exclusive e আৰু f টো mutually exclusive হয় নে নহয় চাব দিছে তো mutually exclusive হবৰ কাৰণে কি আছিল ইন্টাৰসেকশন টু 5 হ'ব লাগে ঠিক আছে এইটো আমাৰ কন্ডিশন আছিল তো আমি কি কৰিম হেতু কন্ডিশন আমি চেক কৰিম যে নাও e intersection f is equals to e means কিমান আছিল 4 intersection f মানে 2 4 and 6 and which is equals to কিমান which is equals to intersection হলে কি
দুয়োটাতে যেটো কমন থাকে সেইটো আহে আমাৰ সেটৰ পৰা আহিব এইখিনি তো 4 আৰু 2 4 6 ৰ কমন কি আছে 4 and 4 থাকিল মানে কি এটা singleton set which is null and null set so it's not equals to 5 therefore আমি কি লিখিব পাৰো E and F are not mutually exclusive exclusive তো এইটো কোৱেশ্চন এখিনিতে সলভ ঠিক আছে তো বহুত ইজি বস্তু হয় অকমান যদি ভালকে চোৱা তো তেতিয়া হলে গোটেইখিনি কোৱেশ্চনে পাৰিবা ঠিক আছে যদি এইটো 5 ইকুৱেল হল হয় তেতিয়া হলে কি হলা হয় এই নটটো নাহিল হয় মিউচুৱেলি এক্সক্লুসিভ বুলি কল হয় ঠিক আছে তো বাকি কেইটা কোৱেশ্চন চাবা তেনেকে টু কোৱেশ্চন কেইটা দিয়া দিছে গোটেই কেইটা ইউনিয়ন ইন্টাৰসেকশন তাৰ পিছত ডিফাৰেন্স তাৰ পিছত কমপ্লিমেন্ট তেনেকুৱাকে কোৱেশ্চন আছে তো একদম ইজি কোৱেশ্চন সবে ট্ৰাই কৰিলে পাৰিবা এইটো তো নেক্সট মই চাব খুজিছো কোৱেশ্চন নম্বৰ 4 টো ঠিক আছে তো কোৱেশ্চন নম্বৰ 4 টো লও মই 4ত কি দিছে 3 coins are tossed once let A denote the event 3 heads shows B denote the event 2 heads and 1 tail shows C denote the event 3 tail shows and D denote the event A head shows on the first coin which elements are mutually exclusive number 2 simple and number 3 compound তো এইটো কোৱেশ্চন দি দিছে ইজি কোৱেশ্চন হয় তো চাই ললে হল দি দিছে ফার্স্ট কি 3 coins tossed once তো 3 coin to toss কৰাৰ ফলত আমি simple space কি পাও আমি হেতু লিখি লও ফার্স্ট যে here simple space s is equals to কিমান কিমান আহিব পাৰে যদি তিনিটা আমি coin toss কৰো h h h h h t মই কি কৰিছো ফার্স্ট h h h লৈছো ন তো মই ইয়াত ট্ৰিক্স টু দি দিছো যাতে তোমালোকৰ ভুল নহয় তো ইয়াত যেতিয়া h h h লম তো মই ফার্স্ট কি কৰিম এই যেটো h আছে এই h টো মই t ৰে ৰিপ্লেস কৰিম ঠিক আছে তো মই ইয়াত কি কৰিলো t লিখিলো মানে এটো ৰিপ্লেস হৈ গল t ৰে ঠিক আছে তো এতিয়া মই কি কৰিম এই t টো এইটো পইণ্টক লৈ পজিশনক লৈ আহিম যে h t h নেক্সট এইটো লৈ আনিম t h h ঠিক আছে তো এইটো এই t টো রোটেশন কমপ্লিট নেক্সট আমি কি কৰিম মই তিনিটা t লম টেইল 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 তো নেক্সট কি কৰিম এই t টোৰ জাগাত মানে এই t টোৰ জাগাত মই কি কৰিম হেড বহাই দিম আগৰ নিচিনাকে t t h নেক্সট কি কৰিম হেড টো মই পজিশনটো চেঞ্জ কৰিম t h t নেক্সট h t t ঠিক আছে ইয়াৰে কি সিম্পল স্পেসটো এইটোৱে হয় তো যদি কোনবাৰ কিবা কনফিউজন আছে তো তেতিয়া হলে এটো কিতাপত চাই লবা সিম্পল স্পেসটো এইটোৱে হয় আঠটা থাকে ঠিক আছে সিম্পল স্পেসটো পালো নেক্সট আমি কি কৰিম ইভেন্ট কেটা লিখি লম গিভেন ইভেন্ট কেটা কি কি দিছিল a b c d দিছিল তো a কি ডিনোট কৰে a ডিনোট কৰে দি দিছিল ইয়াত 3 head shows 3 head shows that is a means কিমান পালো 3 head shows মানে h h h তাতকে বাইরে বেলেগ পসিবিলিটি নাই ঠিক আছে b2 কি দিছিল b2 দিছিল 2 heads আৰু and 1 tail shows and 1 tail shows তো b মানে কি কি হ'ব b means ইয়াৰ পৰাই চোৱা কি আছে দুটা হেড আৰু এটা টেইল দুটা হেড আৰু এটা টেইল থকা এইগিটা আছে তুমি এইগিটা লিখো h h t নেক্সট আছিল h t h নেক্সট t h h এই তিনিটা আছিল আমাৰ নেক্সট আছে কি c টু ইভেন্ট দিয়া আছে c ইভেন্ট টু কি লব দিছিল c টু দিছিল 3 tails shows yeah
3 tail shows that is C means কি আহিব T T T and D মানে কিমান দিছিল D মানে দিছিল a head shows on the first coin a head shows on the first coin sorry first coin ঠিক আছে first coin ঠিক আছে তো D means কি আহিব D means কি আহিব first coin to head হ'ব লাগে ঠিক আছে first coin to head হলে আমাৰ কি H H H আহিব পাৰে তাৰ পিছত H H T তাৰ পিছত H T H দেন আৰু লাষ্টৰটো আহিব পাৰে ন H T T ইয়াৰ পৰা চাইছো কেৱল ফাৰ্স্ট কইন টু হেড হেড থকা এইটো আছে ফাৰ্স্ট এইটো ফাৰ্স্ট হেড আছে এইটোত আছে এইটোত নাই দেন এইটোত আছে ঠিক আছে তো এইকিটা আহিল ইভেন্ট কেইটা তো এতিয়া আমাৰ কি চাব দিছে এইকিটা আমি চাম সো নাও নাম্বাৰ 1 2 নাম্বাৰ 1 ত কি দিছে মিউচুৱেলি এক্সক্লুসিভ কোন কেইটা ইভেন্ট মিউচুৱেলি এক্সক্লুসিভ চাব দিছে তো মই সাম কেনেকে মিউচুৱেলি এক্সক্লুসিভ মানে হল ইন্টাৰসেকশন টু 5 হ'ব লাগে তো মই সাম A ইন্টাৰসেকশন B A ইন্টাৰসেকশন C A ইন্টাৰসেকশন D দেন আহিব B ইন্টাৰসেকশন C B ইন্টাৰসেকশন D দেন আহিব C ইন্টাৰসেকশন D তো এইকিটা চাব লাগে মি ফাৰ্স্ট তো ফাৰ্স্ট মই চাও A ইন্টাৰসেকশন B A ইন্টাৰসেকশন B হলে কি আহিব H H H আছে ইন্টারসেকশন বিট কি আছিল H H T তাৰ পিছত H T H দেন আছিল T H H ইয়াৰ ইন্টারসেকশন সোয়া যিয়াত কমন একো নাই তো ইন্টারসেকশন 5 পাম ঠিক আছে তো ইন্টারসেকশন 5 পালো ইমপ্লাইজ আমি কি বুলি দিম A and B are mutually exclusive ঠিক আছে দেন আমি কি চাম এখিনি মুছি দিব পাৰি আৰু দেন আমি চাম A ইন্টারসেকশন C A ইন্টারসেকশন C চালে কি পাম জি H H H আৰু কি আছে C T T T which is again 5 implies A and C are sorry A and C are mutually exclusive ঠিক আছে এইখিনি তো বাকি কিটা তেনেকে চেক কৰিবা যিকিটা আছিল মানে কি চেক কৰিব লাগে আমি ইয়াত লিখি দিছো A intersection B hole, A intersection C hole. Next, sabo ase A intersection D, B intersection C, B intersection D and C intersection D. So, ekita jodi sai dia, to etu mane 1 number question to complete hobo. Thik ase? Next dise kiman simple. Number 2 dise simple to. To moi ekhini musi dibo paru. ইয়াতে লিখি দিও বাৰু এইটো মুছি দিলো এইখিনিও মুছি দিলো জাস্ট মই ইভেন্ট কেটা ৰাখি থৈ দিছো দেখাটো ইজি হ'ব তোমালোকৰ ঠিক আছে তো এইখিনি মই মুছি দিছো গোটেই কেটা জাস্ট এইকিটা ইভেন্ট আছিল এইটো এটা এন্ড দেন এইটো এটা এইকিটা আছিল তো আমি নাম্বাৰ 2 টো চাও নাম্বাৰ 2 টোত কি দিছিল জি simple definition to কি আছিল an event is said to be simple if it is a singleton state ঠিক আছে singleton মানে কি সেই সেটটোত কেৱল এটা এলিমেন্ট থাকিব লাগিব তো ইয়াত যদি আমাৰ এটা এলিমেন্ট থকা কি আছে সোয়া ইয়াতে কি যিকিটা কমা থাকে কমাৰ লগত ৰিলেটেড যি লাইক এইটো এটা এলিমেন্ট এইটো এটা এলিমেন্ট এইটো এটা এলিমেন্ট তিনিটাকে আছে তাত ঠিক আছে তো ইয়াতে সিম্পল হ'ব লাগিলে কি singleton set হ'ব লাগিব মানে কি এটায়ে সিম্পল পয়েন্ট থাকিব লাগিব আৰু এটা সিম্পল পয়েন্ট থকা কি আছে A আৰু C আছে তো ফার্স্ট কি কৰিবা ইয়াতে ডেফিনেশন তো লিখি দিবা সবে ডেফিনেশন অফ
স্পেচ সিম্পল স্পেচটো লিখি দিলা তাৰপিছতে কি সিম্পল স্পেচত ডেফিনেশ্যনটো দিলা তাৰপিছতে কিমান হ'ব therefore a and c a আৰু c সিম্পল হয় a and c are simple space ঠিক আছে তো কোৱেশ্চন নম্বৰ 2 ইয়াতে সলভ নেক্সট আছে কোৱেশ্চন নম্বৰ 3 কম্পাউণ্ড উলিয়াব দিছে তো আমি জানো সিম্পলক বাদ দি যিকিটা থাকে সেইকিটা কম্পাউণ্ড বুলি কয় তো ইয়াত কম্পাউণ্ড হলে কি আহে ডি আৰু বি কাৰণ ইয়াত এটাতকে বেছি এলিমেন্ট আছে প্ৰত্যেকটা হেৰিতে সৰি পইণ্টছ আছে ঠিক আছে তো বি এণ্ড ডি আৰ কম্পাউণ্ড স্পেচ ঠিক আছে তো এইটো কুৱেশ্যন ইয়াতে সলভ তো যদি তোমালোকৰ কিবা ক'ব লগা আছে তো কমেন্ট কৰি জনাব পাৰা আৰু যদি ভিডিওটো ভাল লাগিছে তো তেতিয়াহ'লে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো আজিলৈ ইয়াতে থ্যাংক ইউ